এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিবনে? কথাবোৰ ৰাজনীতিৰ উদ্ধত কৰিব। মুড়ি বিড়ি খাই খিলঞ্জীয়াক ধমকি দিবলৈ নাহিব, অন্যথা প্ৰত্যুত্তৰ দিয়া হ'ব হেংদাঙেৰে। যোৰহাটত হুংকাৰ শৃংখল চলিহাৰ। আৰু মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগাব আহিলে, বাংলাদেশে মুড়ি বিড়ি খাই আমাক ধমকি লগাব আহিলে খিলঞ্জীয়া মানুহৰ আপত্তি আছে। আজি হেংদাং লৈ অহা হৈছে আৰু প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। হেংদাং সঁচাকৈ লগত লৈ আনিছিল বীৰ লাচি সেনাৰ প্ৰতিবাদকাৰীসকলে। পিছে হেংদাং উলিয়াব নিদিলে আৰক্ষীয়ে। হেংদাংটো আমাৰ স্বাভিমানৰ প্ৰতীক। আৰু হেংদাং আমি লৈ যাম, কোনো বাধা নাই, কাৰণ হেংদাং লৈ যোৱাত বাধা কোনো আইনে নাই। হেংদাংখন খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক, আমি হেংদাংখন লৈ যাম। সন্দেহযুক্ত বাংলাদেশী আজাদ চৌধুৰীৰ ৰাজত্ব যোৰহাটত। পৌৰসভাৰ মাটি বেদখল কৰি সাজিছে ঘৰ। আজাদে ঘৰ ভাড়া দিছে সন্দেহযুক্ত নাগৰিকক। স্থানীয় প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা, যাৰ বাবে প্ৰতিবাদেৰে যোৰহাট কপালে বীৰ লাচিত সেনাই। নেতৃত্বত শৃংখল চলিহা। ওলাই আহিল সহস্ৰাধিক লোক। সমদল কৰি গৈ যোৰহাট পৌৰসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ। বাধা দিলে আৰক্ষীয়ে। সাত দিনৰ ভিতৰত আজাদে দখল কৰা মাটিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ দাবী প্ৰতিবাদকাৰী। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণৰ দাবী। সন্দেহজনক লোকজনৰ পাছপোৰ্ট জব্দ কৰাৰ দাবী। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী, আৰু এই মূল দাবীকেইটা মানিব লাগিব। ই ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত সি গুণ্ডামি কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু ই কেনেকৈ পাছপোৰ্ট পালে, এই পাছপোৰ্টৰ ওপৰত এখন উচ্চ লাগে, পাছপোৰ্ট জব্দ হ'ব লাগে। গ্ৰেপ্তাৰ নকৰিলে যোৰহাট অচল কৰি দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। এটা কথা, এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। কিন্তু এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায়, এৰেষ্ট কৰিব লাগিব। যোৰহাট প্ৰশাসন ব্যৰ্থ, গতিকে জাতি মাটিৰ কথা কোৱা মুখ্যমন্ত্ৰীক ব্যৱস্থা ল'বলৈ আহ্বান প্ৰতিবাদকাৰী। বহিভূতভাৱে যি ঘৰ নিৰ্মাণ কৰি অতদিনে দখল কৰি আছিলে, পৌৰসভাৰ বিফলতা, কাৰণ পৌৰসভাৰ বিভিন্ন দুৰ্নীতিৰ বিষয়ে আপোনালোকে অৱগত। ধাৰাবাহিকভাৱে আপোনালোকেও বাতৰি প্ৰচাৰ কৰিছিলে। পৌৰসভাৰ এনেধৰণৰ দুৰ্নীতি আমি চকুমুটি চাই থাকিলে নহ'ব। আমি খিলঞ্জীয়া ব্যক্তি হিচাপে যিজন বাংলাদেশী মূলৰ ব্যক্তি বুলি ইতিমধ্যে সকলোৱে প্ৰান্তত চৰ্চিত হৈছে। আৰু আমি মুখ্যমন্ত্ৰী মহোদয়কে এই আপাহতে আহ্বান জনাইছোঁ, যদি প্ৰকৃততে আপুনি অকল জাতি মাটি ভেটিৰ কথা ক'লেই নহ'ব, বাংলাদেশী গালি পাৰি অকল ভোট বেংকৰ সৃষ্টি কৰিলেই নহ'ব। আপুনি যদি প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত আছে, তেনেহ'লে এনেধৰণৰ ব্যক্তিক এৰেষ্ট কৰি জেল হাজতলৈ দিয়াৰ ব্যৱস্থা। প্ৰতিবাদকাৰীৰ ওচৰত সেৱা মানি আজাদ চৌধুৰীৰ লগতে একাংশ সন্দেহজনক বাংলাদেশীয়ে বেদখল কৰি ৰখা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি জনালে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই। ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সহযোগত যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট, NB নিউজ।